ৰঙাকৈ ফুলিলে পলাশৰে ফুল বহাগৰ বাতৰি পাই বুকুৰে মাজতে মৰমবোৰ জাগিছে আইমণি তোমাক দেখা পাই অ মোৰ আইমণি অ মোৰ আইমণি গোপনে কলিজাৰে মাজতে সোমালি হ'ল দিগন্ত তই জাগিৰোডৰ কাগজ কলতে কামটো পকা কৰিলি হ'বলা ই যে কথাবোৰ কোৱা কণ ঠিক কাইটি মই ঠিকেই কওঁ বুজিছ খামৰ ওপৰত একে হাত ৰাখ পোষ্ট অফিচৰ ষ্টাম্পটো সেই একেটাই কামটো দেখিলেই ভিতৰত কি আছে মই বুজি পাওঁ এনেই মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ী নেকি অঁ হেৰি নহয় কি হলো আগৰবাৰ আহোঁতে ই কি কৈছিল একেটা কথাকেনো কিমান পেঘেনিয়াই থাকে কি কৈছিল এইবাৰ বোলে তাৰ পঢ়া শেষ হ'ব তাকেইতো মই তাৰমানে ঠিকেই ভাবি আছো পঢ়া শেষ কৰি তাৰ চাকৰি এটা হ'লে আৰু আমাৰ দুখৰ দিনৰ অন্ত পৰিব কি হ'ল আৰু বোলে আহক বাৰিষা কাটক পাত ৰৈ যাবি নিহি খাই যা ভাত বোলে ল'ৰা পৰীক্ষা হলত বহিলে ইফালে চাকৰি আশা কৰিলে কৰিমতো আশা কৰিবলেতো আৰু টকা পইচা নালাগে ই চাকৰি কৰিলেতো দৰমহাও পাব কিমান পাব কৈছিল নেকি বাৰু উফ ৰাম এই পানীখিনি তুলিব নোৱাৰে যদি কাপোৰ কেইটাকে অটাও মোৰ ভিতৰত ঢেৰ কাম আছে ঢেৰ কাম আছে হাতে পাতে এসোপাৰে ভাত এসোপা বাঢ়ি দিব তাই এনেকৈ দেখুৱাইছে যেন গোটেই গাঁওখনৰ কাৰণে ভোজ ভাতে ৰান্ধিছে কি হ'ল সখী গুণ গাইছা নে গালি পাৰিছা সখী আহা আহা কিবা আনিছা
আনোতেতো চিঠি এখন আনিছো চিঠি আমাৰ পোনা নেকি লেফাফাটো দেখিলেতো তেনেজনেই লাগে লোৱা কি হ'ল জানি শুনি আৰু সদায় কিয় জোকোৱাহে আমাৰ ল'ৰাৰ চিঠি পালে আৰু আমি শুনিবহে পাৰোঁ পঢ়িব জানিলেহে পঢ়িম তুমি পঢ়িব নাজানা ল'ৰাৰ চিঠি আহে মই পঢ়িব জানো ল'ৰাৰ চিঠি নাহে হ'ব দিয়া আহা শেষত মোৰ সেৱা লবি আৰু বৌতিকো জনাবি ইতি পোনা নীৰেন্দ্ৰ চন্দ্ৰ বৰা সি চিঠি লিখোতে শেষত তাৰ স্কুলৰ নামটো লিখি দিয়ে এতিয়া সি আমি পোনা বুলি মাতিলে বেয়াই পায় নেকি নাই নাই সি বেয়া পাওঁ বুলিয়েতো বেয়া পাব নোৱাৰে নহয় তাক মানুহ কৰিবলৈ তোমালোকে জানো কম কষ্ট কৰিছে বাৰু মই আহোঁ দিয়া আহ কি হ'ল হ'ল কি তুমিও ভাল মানুহে গাঁওখন ৰখা তলে গ'ল দেখা নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বস্তুতে হাত দিলে গভৰ্ণমেণ্টৰ বস্তু এইটো কি হে মোৰ চাইকেলখন যে উধাও হ'ল সেইটো তোমাৰ চকুত পৰা নাই চাইকেল সালতে জীবনা অজলা খাওঁতে গমকে নাপালে মাহীয়াই খুন্দিলে তোক মাহীয়াই খুন্দিলে তোক নাপালে মাহীয়াই খুন্দিলে তোক মাহীয়াই খুন্দিলে তোক গামোচাতে ফুল কনক লতা
কিয় কনকলতা তিনি বৰণীয়া জাতীয় পতাকা গুলি কৰি মাৰিলে তোক গুলি কৰি মাৰিলে তোক দেশৰ মানুহৰ কাৰণে জীৱন সঁপি দিলি শেষৰে আজি তোক শেষৰে আজি তোক গামোচাতে ফুল কনকলতা বাচিবলৈ এৰিও কনকলতা দাঙিবলৈ গ'লি কিয় কনকলতা তিনি বৰণীয়া জাতীয় পতাকা গুলি কৰি মাৰিলে তোক গুলি কৰি মাৰিলে তোক মুলাগা ভৰু হৈ যুঁজ কৰিবলৈ মুলাগা ভৰু হৈ যুঁজ কৰিবলৈ জয়মতীৰ নিচিনা তেজ বোৱাবলৈ জয়মতীৰ নিচিনা তেজ বোৱাবলৈ সাজু হৈ আছো যে আমি যুগে যুগে পৰিও নপৰা মৰিও নমৰা আমিয়ে অসমীয়া আমিয়ে অসমীয়া বিহু মাৰি ভলে পোৱা নাচি ভলে পোৱা জাতি অসমীয়া বিহুতে বলিয়া মুলাগা ভৰু হৈ যুঁজ কৰিবলৈ জয়মতীৰ নিচিনা তেজ ধুৱাবলৈ সাজু হৈ আছো যে আমি যুগে যুগে পৰিও নপৰা মৰিও নমৰা আমিয়ে অসমীয়া আমিয়ে অসমীয়া আমিয়ে অসমীয়া আমিয়ে অসমীয়া এতিয়া বৰ কান্দি দেখুৱাব নালাগে কিমান বাৰ ক'ব লাগে তই এতিয়া ডাঙৰ হৈছ ঘৰুৱা কাম কাজ শিকিব লাগে তাকে নকৰি একেটা কথাকেনো আৰু কিমান বাৰ কৈ থাকা তুমি সেইটো কথা মই আগতেও ক'লো নেকি বাৰু ঠিক আছে শুন আজি যি হ'ল হ'ল আজিয়ে কিন্তু শেষ আজিৰ পৰা যাতে মই কাৰোৰ পৰা কোনো কথা শুনিব লগা নহয় ৰাতিপুৱাই কণ্ঠি দাইটিক ক্ষমা খুজি আহিবিগৈ বুজিছনে নাই এতিয়া আৰু কান্দিব নালাগে ককাৰে তোমাৰ ভালৰ কাৰণেহে কথাবোৰ কৈছে কি হ'ল মই কি কৈছো শুনিছানে নাই উঠা মুখ হাত ধুই কিবা এটা খাই লোৱা নাকান্দিবাচোন গধূলি সময়ত এইবোৰ বৰ অমংগলীয়া কথা আইমণি ঠিক আছে মোৰ কথা নুশুনাই যেতিয়া আইমণি পাগলী হেৰ' কালি সেই তোৰ বাঘৰ আগতেল খোৱাজনীয়ে নিছিলি নহয় এতিয়া গভৰ্ণমেণ্ট আৰু কি চেণ্ট্ৰেল গভৰ্ণমেণ্টক কি ক'লোহেঁতেন এই গোটেই কথাটোৰ ৰিপৰ্ট এটা ফেক্স কৰি পঠিয়াই দিওঁ নেকি ভৰিয়াৰ আগতে তই মোক ক্ষমা কৰিছো বুলি ক দাইটি নহলে আজি ময়ো তোৰ ভৰি এৰাত নাই ক্ষমা কিন্তু নকৰতো তেন্তে চা আজি মই তোৰ ভৰি ধৰি অন্নখনত বহিলো হেৰ' আইমণি ভৰি দুটা এৰি দে আইমণি বাটৰ মানুহে দেখিলে কি বুলি ক'ব তোক মই ক্ষমা কৰিলো ক্ষমা কৰিলিতো তেতিয়াহ'লে দে দিম কি দিম টকা দুটা দে কিয় দিম টকা নিদিয়তো ঠিক আছে থাক তেনেহ'লে কুকুৰী কণা হয় মই আহিলো ইছ তোৰ গভৰ্ণমেণ্টলৈ ভয় নালাগে নে গভৰ্ণমেণ্ট তোৰ কিবা ভুল হ'ল নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্ট মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহ বুলি তই নাজানো নেকি জানো সেইকাৰণেতো খুজিছো ভালে ভালে দুটকা দে নহ'লে মই গ'লে কিন্তু মোক আৰু দুদিনলৈ বিচাৰি নাপাবি দেই টকা দিলে নহ'বনে
মই যাওঁ কিন্তু দেই মাটিত থ মাটিত থ কিয় খুৰীটি কাপোৰ মেলিছ হবলা দেখিছই নহয় ভাতো ৰান্ধিব আছে চাগে খাবতো লাগিবই এৰা তোৰো দেখিছো আহৰিয়ে নাই নিয়ম মতেতো তই নাম গুণ গাই আৰাম কৰি থাকিব লাগে কি হল বৰ আচৰিত হৈ চাইছ যে আই আজি যে তই মোৰ কথা চিন্তা কৰিছ তই হবলা কথাটো আজিহে ধৰিব পাৰিলি মইতো দিনটোত 10 বাৰ তহঁতৰ কথাকে ভাবো হে আমাৰ কথা ভাব হে কিয় কিয় সি যোৱাৰ সময়ত মোক কৈ থৈ গৈছিল নহয় বোলে মণিও মণি মণি কোন সি আকৌ মোক মৰমতে মণি বুলিহে মাতে বোলে মণি বহুতিহঁতক তোৰ হাততে গতালো কিনো কৰিম আৰু আহো দে ঐ শুনচোন সি যে কৰিছ কাৰ কথা কৈছ কাৰ কথা কম আৰু পুতৰাৰ কথা কৈছো আকৌ সিহে মোক তহঁতৰ দায়িত্ব দি থৈ গৈছিল আহো দে আমাৰ পোনাই এই হাততে দায়িত্ব দি থৈ গল যে ককাইদেউ আজি ঘূৰি নাহে নেকি নবৌ আহিব কিবা এখন কাগজ উলিয়াবলৈহে গৈছে কিয় তোমাৰ কিবা কথা আছিল নাই সি কৰবালে ওলাই গলে মোৰ বৰ ভয় লাগেও নবৌ আইমণি বৌতি আৰু পিতাইও এদিন এনেকৈ চহৰলৈ ওলাই গৈছিল নহয় দলংখন ভাঙি বাছখন জানটোত পৰি গৈছিল মই আৰু ককাইদেৱে গোটেই ৰাতিটো বাহিৰত বহি বাট চাই আছিলো কিন্তু নাপায় সেইবোৰ অমংগলীয়া কথা ভাবিব নাপায় ভাত খোৱা আই নিৰেন আৰে ককাইদেউ কেতিয়া আহিলা 10 বজা গাড়ীখনতে আহিলো এতিয়া যাওঁৱেই ঘৰত পিতাহঁতৰ ভালনে ভালেই আৰু এজনী আইমণি তাই একো গণ্ডগোল কৰা নাইতো তাইৰ কথানো কি কবি চাচোন গোটেই গাঁওখন এতিয়াও পংপঙাই ঘূৰি ফুৰে আৰু তাই যে ডাঙৰ হৈছে সেই কথাটো বুজিয়ে নাপায় ৰ'বা পিতাইৰ কাৰণে হাৱা এযোৰ দি পঠিয়াব লাগিছিল তুমি লৈ যাব পাৰিবানে তোৰো যে আৰু কথা সেইটো নোৱাৰিম কিয় বাৰু দে রাধা 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 কেলো আসা সাই যমুনার পানি বাড়িছে দেখিছানে নাই রাধা 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 কেলো আসা সাই যমুনার পানি বাড়িছে দেখিছানে নাই নাও যদি উঠা মোরে কোনো ভাড়া নাই মৰমেৰে মাতিবা মোক কলি আকা নাই তুমি বুজিছানে নাই মই মিছা কোৱা নাই তোমাৰ অবিহনে জানা আৰু কোনো নাই মোৰ তোমাৰ অবিহনে জানা আৰু কোনো নাই ৰাধা 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 কেলৈ আছা চাই যমুনাৰ পানী বাঢ়িছে দেখিছানে নাই নাৱত যদি উঠা মোৰে কোনো ভাড়া নাই মৰমেৰে মাতিবা মোক কলি আকা নাই তুমি বুজিছানে নাই মই মিছা কোৱা নাই তোমাৰ অবিহনে জানা আৰু কোনো নাই মোৰ তোমাৰ অবিহনে জানা আৰু কোনো নাই মোৰে কানায়া মনি কৰা ঘনাই মোৰে কানায়া মনি কৰা ঘনাই ইমান মৰম কিয় মোলে বুজি পোৱা নাই ইমান মৰম কিয় মোলে বুজি পোৱা নাই
মুখাধাৰী অসুৰ খোৱা দেখিছানে নাই চাবা খোৱা জ্বলি পানিব ফুচুলাই মুখাধাৰী অসুৰ খোৱা দেখিছানে নাই চাবা খোৱা জ্বলি পানিব ফুচুলাই বেলি পৰিল নাৱত উঠা সময় আৰু নাই অসুৰ বধিবলে মোৰ গাত শকতিও নাই তুমি বুজিছানে নাই মই মিছা কোৱা নাই তোমাৰ অবিহনে জানা আৰু কোনো নাই মোৰ তোমাৰ অবিহনে জানা আৰু কোনো নাই মুখাধাৰী অসুৰ খোৱা দেখিছানে নাই চাবা খোৱা জ্বলি পানিব ফুচুলাই বেলি পৰিল নাৱত উঠা সময় আৰু নাই অসুৰ বধিবলে মোৰ গাত শকতিও নাই তুমি বুজিছানে নাই মই মিছা কোৱা নাই তোমাৰ অবিহনে জানা আৰু কোনো নাই মোৰ তোমাৰ অবিহনে জানা আৰু কোনো নাই নহময়া জ্বলি যে ফুচুলাই মোক নিবহি নহময়া জ্বলি যে ফুচুলাই মোক নিবহি বুজিব পাৰিছো কানাই তোমাৰ চালাকি বুজিব পাৰিছো কানাই তোমাৰ চালাকি ৰাধা 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 কিলৈ আছা চাই যমুনাৰ পানী বাঢ়িছে দেখিছানে নাই নাৱত যদি উঠা মোৰে কোনো ভাড়া নাই মৰমেৰে মাতিবা মুকলিয়া কানাই তুমি বুজিছানে নাই মই মিছা কোৱা নাই তোমাৰ অবিহনে জানা আৰু কোনো নাই মোৰ তোমাৰ অবিহনে জানা আৰু কোনো নাই মোৰ তোমাৰ অবিহনে জানা আৰু কোনো নাই মোৰ তোমাৰ অবিহনে জানা আৰু কোনো নাই হেৰ' মই দিনতে সপোন দেখা নাইতো তৰা তই দেখোন আমাৰ ফালে পাকেই নমৰা হলি তোৰ ইয়ালৈ মই এনেই আহি থাকিব লাগে নেকি চাওঁ বস্তু কেইটামান দে দোকানত আৰু কোনো নাই নেকি আছে আছে নাথাকিলেওনো কিটো হ'ল মই আছো নহয় তই কি কি লাগিব কচোন চাহপাত এশ মগুমা আধা নিমখ আঢ়ৈশ আৰু চেলাই 2টা পইচা পিছত পাবি হ'ব একো ডাঙৰ কথা নহয় পিছে তৰা তোৰ কাৰণে মই বহুত দিনৰ পৰা বস্তু এটা সাঁচি থৈ দিছিলোঁ আছে নেকিলা হাতে হাতে দিম আকৌ লাজ কৰিবলৈ একো নাই কোনো নাই বহ ল কেলৈ দিছ দিগদা নাই জানো সেইবোৰ চুপতি মোৰ লগত নামাৰিবি দেই কথা বেয়া হৈ যাব এইবিলাক ভাল কথাহে কিন্তু বেয়া কথা মোৰ হবলা পুৰণা বেমাৰটোৱে উক দিছে ঐ কটা নিধক এজনীৰ মূৰটো চুবাই হবলা তোৰ হেঁপাহ পলোৱা নাই তেনেকুৱা কথা নকবি দেই হয়নে তই পিছে ঠিকেই কৈছ তোক মুখেৰে নহয় বাঢ়নীৰেহে উত্তৰ দিব লাগে তৰা বল কি হ'ল কিবা গণ্ডগোল হ'ল নেকি চুপ কথা নকবি নিমখ হাৰাম হওক দিয়া এই নিৰেণ ওলাই আহিল যেতিয়া আৰু নগেন দাইটিহঁতে অলপ সুখৰ মুখ দেখিব ইমান দিনে কম কষ্ট কৰিলেনে কষ্টটো পুতেকৰ কাৰণেই কৰিছে এতিয়া কাম বন কৰি পুতেকে মাক বাপেক হালৰ কথা নেপাহৰিলেই হ'ল তুমিও যে কথা কিছুমান কোৱা নিৰেণৰ কথা তেনেকৈ নাভাবি বুজিছ সি ল'ৰাটো অলপ বেলেগ ভাবিবৰনো কাৰ মন যায় কিন্তু উপায়টো নাই ফণীধৰ বৰপিতাই ল'ৰাটোৱে কি কৰিলে পাহৰিলি হবলা এফালে চহৰৰ ছোৱালী বিয়া কৰিলে 2 মাহতে গাঁৱেৰেই গ'ল গ'লে যোৱা 5 বছৰ ধৰি তাৰ কোনেও টিকনিডালো দেখা নাই নহয় ল'ৰাটো ভালেই আছিল এই ছোৱালীজনীয়েহে চহৰত ডাঙৰ হোৱা ছোৱালী নহয় গাঁৱত মিলিবলৈ টান পালে চাগে কিন্তু চহৰত পঢ়িলি বুলিয়ে চহৰৰ ছোৱালী বিয়া কৰিব লাগিব বুলিতো কথা নাই গাঁৱত কিবা ছোৱালীৰ আকাল হৈছে নেকি তেনেহ'লে তই গৈ ৰত্না খুৰীহঁতৰ ঘৰত কৈ থৈ আহিবিগৈ যাতে নিৰেণৰ কাৰণে গাঁৱৰে কাৰোবাক আনি থয়
ৰঙাকৈ ফুলিলে পলাশৰে ফুল বহাগৰ বাতৰি পাই বুকুৰে মাজতে মৰমবোৰ জাগিছে আইমণি তোমাক দেখা পাই অ মোৰ আইমণি গোপনে কৰি যাৰে মাজতে সোমালি ঐ গোপনে কৰি যাৰে মাজতে সোমালি ৰঙাকৈ ফুলিলে পলাশৰে ফুল বহাগৰ বাতৰি পাই বুকুৰে মাজতে মৰমবোৰ জাগিছে আইমণি তোমাক দেখা পাই ঐ অ মোৰ আইমণি গোপনে কৰি যাৰে মাজতে সোমালি ঐ গোপনে কৰি যাৰে মাজতে সোমালি বগাকৈ বগলী আকাশত উৰিলে জোৰ পাতি পাতি মোৰ মন জানানে তোমাৰে উৰিলে মৰমে ধানি বিচাৰি ঐ অ মোৰ আইমণি দিবানে দিবানে মৰমৰে সঁহাৰি ঐ দিবানে মৰমৰে সঁহাৰি বগাকৈ বগলী আকাশত উৰিলে জোৰ পাতি পাতি মোৰ মন জানানে তোমালে উৰিলে মৰমে ধানি বিচাৰি ঐ অ মোৰ আইমণি দিবানে মৰমৰে সঁহাৰি ঐ দিবানে মৰমৰে সঁহাৰি ৰঙাকৈ বেলিতি পশ্চিমত ডুবিলে আন্ধাৰে আৱৰে ধৰা আন্ধাৰক জোনাকে উপচাই পেলালে এয়া যে নিয়মৰ কথা অ মোৰ আইমণি সঁচাই হবানে তুমি মোৰে লগৰী ঐ সঁচাই হবানে তুমি মোৰে লগৰী ৰঙাকৈ বেলিতি পশ্চিমত ডুবিলে আন্ধাৰে আৱৰে ধৰা আন্ধাৰত জোনাকে উপচাই পেলালে এয়া যে নিয়মৰ কথা অ মোৰ আইমণি সঁচাই হবানে তুমি মোৰে লগৰী ঐ সঁচাই হবানে তুমি মোৰে লগৰী ৰঙাকৈ ফুলিলে পলাশৰে ফুল বহাগৰ বাতৰি পাই বুকুৰে মাজতে মৰমবোৰ জাগিছে আইমণি তোমাক দেখা পাই অ মোৰ আইমণি অকলে আঁতৰি থাকিব নোৱাৰি ঐ অকলে আঁতৰি থাকিব নোৱাৰি অকলে আঁতৰি থাকিব নোৱাৰি ঐ অকলে আঁতৰি থাকিব নোৱাৰি ঐ ককাইটি কিয় তোৰ জাগিৰোডৰ লেফাফা নহা হ'ল যে সেইটো কথা তেওঁৰ বিয়া হৈ গ'ল নহয় হে সুখী তোমাৰ আকৌ মনটো বেয়া কৰিবলৈ কি হ'ল ইহঁতৰ এই প্ৰেম প্ৰীতি এইবোৰে একো ভেলুৱেশ্যন নাই বুজিছা আৰু প্ৰেম কৰিলেতো নহ'ব কাৰোবাৰ ছোৱালী এজনীক আনি তাইক খুৱাব পিন্ধাব পৰাওতো হ'ব লাগিব হ'লেও দিয়াচোন ল'ৰাটোৰ শুকান মুখখন দেখি মোৰ মনটো বেয়া হৈ গ'লহে
আমাৰ পোনায়ো কৰবাত এনেকুৱা লেঠা লগোৱা নাইতো। নাই নাই এইবোৰ কথা হ'বই নোৱাৰে আমাৰ সি তেনেকুৱা ল'ৰা নহয় মই ধৰিব পাৰিছো নহয় কাম কাজ এটাত নধৰালৈকে সি এইবোৰ কথা লৈ এয়াই নকৰে হ'ব হ'ব বৰ বেহাদুৰি কৰিব নালাগে এনেকুৱা কিবা এটা হ'বলৈ কেটাই পাওঁ সেইটো অৱশ্যে হয় আমাৰ সখীয়েতো তোমাক কঠীয়া তুলিবলৈ মাতিবলৈ গৈ মনটো তোমাৰ ওচৰতে বন্ধকত থৈ আহিছিল তহঁতে কিবা বন্ধকত দিব খুজিছ নেকি অ' দাইটি? আইমণি তই আমাৰ কথাবোৰ শুনি আছিলি নেকি ই তহঁতে যেন একেবাৰে কিবা চলগৰি কেছেটৰ গানহে গাই আছ যে মই মনে মনে আহি শুনি থাকিম। এইকাৰো কথাত ক'ত পাৰিব পিছে সেয়ানো কি পালি হেইয়া চাচোন তহঁতৰ কঠীয়া তোলা আখ্যান শুনি মই আচল কথাটো পাহৰিছিলোৱে। ল দাইটি পুতেৰে হাৱাই চেণ্ডেল পঠিয়াইছে। মোলৈ কিন্তু কতা মইতো তাক তই খোজা নাছিলি ময়ে তাক কৈছিলো। তই কৈছিলি কিন্তু কিয় এইটো কথাৰ কিয় এটা থাকিবই লাগিব নেকি? সুদা ভৰিৰে দাইটিয়ে বোকা পানী খচি ফুৰে মই বোলো হেৰ ল'ৰাটো তই চহৰত থাক দুটা পইচা বচাই বাপেৰক হাৱাই এযোৰো দিব নোৱাৰিবিনে? মই কিবা এটা কলে সি পিছে নেপেলাই দেই বাৰু সখীয়ে কিবা বুজিব পাৰিলানে মই বুজাটোৱে যদি তুমি বুজিছা তেতিয়াহ'লে বুজিছো আৰু তই ধৰিব পাৰিছনে? পাৰিছো ময়ো বহুত দিনৰ পৰা ভাবিয়ে আছো হলে বেয়াও নহয়। মোক ইয়াত দেখি ভয়ে খালা নেকি? নাই নাই ভয় খাম কিয় কিন্তু তুমি অসময়ত দোকান এৰি আহিলা যে চোৱা মামিতি এনেকে আহিবলগীয়া হোৱাত ময়ো জানো কম বেজাৰ পাইছো কিন্তু কি কৰিবা গাত বেপাৰী তেজ আছে নহয়। তুমি কি কৈছা মই কিন্তু ধৰিব পৰা নাই। তুমি ধৰিব নোৱাৰিবা এই ব্যৱসায় কথা নহয় তুমি দিব লগাৰ কাৰণে পাহৰিলো মই পাব লগাৰ কাৰণে পাহৰিব নোৱাৰো নহয়। 2 বছৰৰ আগতে যে তুমি টকা 2000 লৈছিলা মনত আছে নহয়? 2000 মনত আছে তৰাৰ বাপেকৰ দহা কাজৰ সময়ত। একেবাৰে ঠিক। এতিয়া পিছে কি কৰা সুদে মূলেতো বহুত হ'লগৈ তাৰোপৰি এবছৰত সুদ কৰিব নোৱাৰিলে এইখনত লিখা মতে এই বাৰী ঘৰ সা সম্পত্তি তুমি মোকেই দিব লাগিব। তুমি ইমান অন্যায় কৰিব নোৱাৰা কেহুৰাম এই ঘৰটোৰ বাদেনো আমাৰ আছে কি? সেইকাৰণেতো মই মনে মনে আছো। আৰু মামিতি তোমাকনো ঘৰটো লাগিছে কেলে? তাই পঢ়ানো থাকিব কেইদিন নহয় জানো? গতিকে এটা কাম নকৰা কেলে? তোৰ কামটোৰ কথা মই কৈ দিছো ৰবি। আইমণি কব লাগে নেকি? ই আচলতে তোৰ চুৱাই হব খুজিছে অ পেহী। হেৰ দেশখনত আইন কানুন নোহোৱা হল বুলি ভাবিছ নেকি? আৰু তোৰ 2000 টকা কুটে মোলে কিমান হলগৈ এবাৰ কচোন। তোক কেলে কম টকা তই দিবি নেকি? ময়ে দিম। কিমান হল ক? 5000। আজি মংগল শনিবাৰৰ ভিতৰত তই তোৰ টকা পাই যাবি। এতিয়া তই যাগৈ। কিন্তু পেহী বাহি চোতাল খাৰা বাহনীডাল আনচোন। ঠিক আছে মই কিন্তু শনিবাৰলৈকেহে বাট চাম দেই নহলে। পেহী বাহনীডাল আনচোন আজি ইয়াত। আইমণি তই বাৰু এইটো কি কাম কৰিলি? ইমানবোৰ টকা কি ইমানবোৰ টকা চব মোৰ ওপৰত এৰি দেচোন। গাই প্ৰতি 10-15 টকাকৈ দিলে আমাৰ গাঁৱৰ মানুহে ঘৰৰ মান সন্মান বাচে। সেয়া চা মই অকলে 1200 টকা গোটালোৱে। তহঁতেও তহঁতৰ ভনীয়েৰ এজনীৰ কাৰণে কিবা এটা কৰিব নোৱাৰনে? ৰচোন ৰ তই কি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দায়িত্ব ভাল কাম এটালৈ ওলাইছিলো দিলি নহয় পাছফালৰ পৰা মাতি। চিঠি দিবলৈ সিপাৰলৈ গৈছিলো হাফিজ মাষ্টৰক তোৰ কথাটো কলো বুজিছ। ছাৰে বোলে হেৰা কামটোতো বৰ ভাল হৈছে তাতে আজি শুকুৰবাৰ হেৰা কেও তুমি অকমান ৰবাহে। ময়ো কিন্তু ৰৈ আছো তই কথাটো শেষ কৰ আৰু। মছজিদত ছাৰে ৰাইজক কথাটো কলে নেকি? 2370 টকা। ল
সেই মৰিব ওলোৱাটোৰ মুখতে মাৰি থৈ আগে হেৰু ৰাইজে নখ জোকাৰিলে যে নৈ বয় আজিহে বুজিলো আইজনী তইহে বুজালি নলা আজি কি বাৰ কাইলৈ শনিবাৰ গাধ কাইলৈ শনিবাৰ বুলি মই জানো আজি কি বাৰ আজি কাইলৈ শনিবাৰ হ'লে আজিতো শুকুৰবাৰে হ'ব শুকুৰবাৰ কাইলৈ তৰা ঘৰৰ মাটি মোৰ হ'ব পিছে ঘৰ মাটি লৈ মইনো কি কৰিম মোক তৰাকহে লাগে পাব ঘৰো পাব তৰাও পাব পাবি ৰ বুঢ়ীমাৰে যিখন কচৰত কৰিছে দিনতে তৰা দেখুৱাব পাবি ৰ তই কিবা কৈছ নেকি মই ক'ত কিটো কৈছো বাহিৰতহে কোনোবাই কিবা কৈছে বাহিৰত কিয় দলে বলে আহিছ যে পিছে আজি শুকুৰবাৰহে সেইকাৰণে আহিছো পেহীৰ কাগজখন দে কাগজ তই ডকাইতি কৰিবি নে কি কিন্তু তই টকা দেখুৱাব পাৰিবি জানো আইমণি চুপ একেখন গাঁৱতে থাকি গাঁৱৰ মানুহৰ তেজহে শুহিবলৈ শিকিলি আমি তোৰ টকা নাখাওঁ তই 5,000 বুলি কৈছিলি নহয় এয়া ল 5,211 টকা 211 টকা বেছিকৈ দিছ যে দিছো কাৰণ কালিৰ পৰা তহঁতৰ দোকানলৈ পৰুৱা পিপৰাৰ বাহিৰে আৰু কোনো নাহে এই 211 টকা দুদিনমানৰ খুৰাকি বুলি ধৰি ল বল টকাৰে দুটা মানুহে মানে চলিব পৰা হ'বতো তাই কোনোবা জনমত মোৰ ছোৱালীহে আছিল নহলেনো চোৱাচোন তাই স্বভাৱটোৱে তেনেকুৱা পেহী লোকৰ দুখ সহ্যই কৰিব নোৱাৰে নিজে ভোকত থাকি হলেও আনক খোৱাব পৰা মন এটা তাইৰ আছে তাকেইতো তাইক দিবলৈ মোৰ একোৱেই নাই নিজে বোৱা চাদৰ এখন থৈছো তাইক এবাৰ মাতি দিবাচোন তাই ঘৰত থাকিলেহে মাতিম ৰাতিপুৱাই কোনোবাই ক'লেহি নহয় কণ্ঠিতাইটিৰ বোলে গাটোৱে ভাল নহয় তাইলৈকে গৈছে নেকি লাহে লাহে তই ইয়াতে অকণ বহচোন দাইটি তয়ো বৰ নভবা নিচিন্তাকৈ কামবিলাক কৰ ইমানকে ক'লো এইটো সময় লোকৰ ঘৰলৈ আহিব নাপায় খোৱা বোৱা কৰাৰ সময় ই হলে আৰু এতিয়া বেমাৰ আজাৰে কিবা সেইবোৰ কথা বুজি পাই নেকি নে কি কোৱা ভন্টি মোৰ নাম ভন্টি নহয় ৰিয়াহে ৰিয়া ৰিয়া ডাক্তৰ চাহাবক অকণ মাতি দিয়াচোন শুই আছে শুই আছে বাৰু তয়ো বৰ কিবা মানুহৰ দাইটি হেৰ গাঁৱলৈ নতুনকে এজন ডাক্তৰ আহিছে তেওঁ যে দুপৰীয়া খাই বৈ শুই থাকিব পাৰে তই বাৰু কথাটো বুজি নাপাও নেকি খালি বেমাৰ আৰু বেমাৰ জ্বৰ উঠিছে জ্বৰ উঠিবই তোৰ জ্বৰ উঠিছে বুলি ডাক্তৰ চাহাবে এতিয়া খোৱা বোৱা খোৱাও নকৰিবনে বল বল পিছত আহিবি এই তইনো এইবোৰ কি আৰম্ভ কৰিছ কি হৈছে হ'বলৈ আৰু কিটো বাকী আছে তাইটিও মুখত পানী এটুপ দিয়ে নেকি ৰবাহে এইবোৰ কি কথা কৈছে চাওঁ কি হ'ল চাওঁ ৰবা নাই এখেতৰ বিশেষ একো হোৱা নাই সামান্য জ্বৰ উঠিছে এতিয়া এইক মই ইমানকে ক'লো পিছে কি হ'ব জ্বৰ হৈছে গাঁৱলৈ নতুন ডাক্তৰ আহিছে দেখুৱাবই লাগিব সেইটো পিছে এখেতে ঠিকেই কৈছে বাৰু আপোনালোক বহক মই দৰৱ দিছোঁ
ৰিয়া ডাক্তৰ চাহাব তোমাৰ কি হয় কি আৰু মোৰ দেউতা আকৌ আৰু তোমাৰ মা মোৰ মা নাই নহয় কি কৰিছা নবু তোমাৰ দৰা খুৱাবলৈ পিঠা ভাজিছো কি হ'ল আজি মোলে ইমান মৰম উঠলি উঠিছে যে এনেকুৱা কথা ক'লে মই কিন্তু বেয়া পাওঁ দেই মই কিবা তোমাক আজিহে মৰম কৰিছো নেকি বাৰু বাৰু ইমান ঠেপেচ কৰি দেখুৱাব নালাগে এতিয়া আচল কথাটো কোৱা আচল কথা কি আচল কথা ঠিক আছে নালাগে কব পিছে তেনেহলে ময়ে তোমাক খবৰ এটা দিওঁ খবৰ কাইলৈ নগেন্দ্ৰটিৰ পুতেক আহি গাঁও পাবহি আজি আৰু তোমাৰ চাগে ৰাতি ক'ত টোপনি আহিব যোৱা মই ভাবি আছিলো জানো ভাবিছিলা কি ভাবিছিলা মই ভাবি আছিলো গাঁৱত যেন ভৰি দিয়ে প্ৰথম মই তোকেই দেখা পাওঁ ইহ তুমি এনেই কৈছা কি এনে কৈছো এইটো কথাৰ কাৰণে এতিয়া মই শপত খাব লাগিব নেকি আৰু ৰচোন কি হ'ল আজি যে মোক বৰ তুমি কৰিছ কথাটো কিয় মোৰ ইচ্ছা নহয় কচোন কৈছোতো মোৰ ইচ্ছা ক না নকো 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 কি নোকোৱা কৈছো নহয় নকো বুলি আইমণি আইমণি বহি বহিয়ে সপোন দেখিছা নেকি ব'লা ভাত খোৱাগৈ কোন মই নগা দুৱাৰখন খোলচোন নগা নগা তই ইমান ৰাতি বৰ বিপদত পৰিছো এঠাইত তাচ খেলি আছিলো মাৰপিট লাগিল আমাৰ লগৰ এটাক এটা গটা মাৰি দিলে আৰু সেইটোক সেইফালে নগা মোৰ পাছত পুলিচ আছে নিচিঞৰিবি এইবোৰ তই কি কৰিছ কচোন ঘৰলৈও নাযাওঁ তাইটিৰ কথাও তোৰ মনত নপৰেনে পৰে কিন্তু কি হ'ব বুঢ়াইটো মোক দেখিবই নোৱাৰে কিয় দেখিব নোৱাৰে সেইটোওতো তই নজনা নহয় হ'ব দে সেইবোৰ কথা ভাবি একো লাভ নাই পিছে তই ঘৰলৈ যোৱা নাই কাইলৈ যাম ৰিজাল্টটো ওলোৱালৈ বাট চাই আছো তই নহ'লে নাই মই আৰু গাঁৱলৈ যোৱাত নাই বুঢ়াটো মৰক তাৰপিছত মাটি বাৰীবোৰ বিকি থৈ আহিমগৈ ঠিক আছে এতিয়া মই আহোঁ দে আইমণিজনীও যোৱাৰ কাম একোটাহত কৰে আৰু কিয় কিটো কৰিলেনো তাই কেহু দোকানত কাৰফিউ জাৰি কৰি তাকতো শাস্তি দিলেই এতিয়া তেল নিমখ আনিবলৈ যা চাৰিআলি সুৰেশৰ দোকানলৈ মোৰ বদনাম গাব নালাগে দে তোৰ বস্তু মই লৈয়ে আহিছো তই কেনেকে জানি আপুনি সুৰেশ দোকানীৰ নাম ললে খেচ খেচ কৰে বুলি ময়ে তাইক কৈছিলো ৰহ মিছামিছিকে কথাবোৰ নকবি খেচ খেচনো কি বুঢ়া হৈছো নহয় চাৰিআলি সুৰেশৰ দোকানলৈ যাবলৈ এলাহ লাগে হ'ব দে আৰু আজিতো পুতেৰ আহিবই পিছে চহৰত থাকি লাট চাহাবে আকৌ তেলৰ বটল হাতত ল'বলৈ লাজে পায় নেকি পাও মই আছো যেতিয়া তহঁতৰ আৰু চিন্তা নাই এইজনীয়ে ঘৰৰ চাৰ্জ ললেই নেকি আইমণি কৰবালৈ যাও নেকি নাযাও আহিলোহে মানেতো বুজাবলৈ বহুত সময় লাগিব বুজিছ মোৰ হাতত আজি এনেও সময় নাই আজি কিবা আছে নেকি আজি নগেন্দ্ৰটিৰ পুতেকটো আহিব নহয় খুৰীটিয়ে আকৌ মই দিহা নিদিলে একো এটাই কৰিব নোৱাৰে আজি নিৰেন্দা আহিব নেকি আহিব মই এতিয়া যাওঁ দে ঐ কেহুৰামৰ দোকানখন দেখিছনে নাই তালৈ এতিয়া মানুহটো বাদে গুৰত পৰা মাখি বৰল কেইটাও নাহা হ'ল আহো দে নেওলা কুকুৰ পোৱালি কাম কৰিবলৈ আহিছ নে শুবলৈ আহিছ
কামেইটো কৰিছো কি কলি ঠিকে কৈছো গ্ৰাহকটো নাই মাৰিবলৈ মাখি এটাও নাই আপুনিও কামকেই কৰক খোৱা মই এতিয়া আহো ডাক্তৰ চাহাব বাচন কেইটা থৈ দিব ধুই থৈ যামহি ৰ'বা ৰ'বা তুমি কিয় বাচন ধুবা কিয় মই বাচন ধুব নাজানো নেকি নহয় মানে তুমি মোক বৰ সহায় কৰিলা আৰু এটা কথা তুমি মোক এই ডাক্তৰ চাহাব বুলি মাতি নাথাকিবা সেইটো হ'ব বাৰু কিন্তু মইনো আপোনাক কি সহায় কৰিলো ঘৰত কিবা এটা থাকিলেহে বনাব পাৰো এ সৰ্বনাশ মোৰ দেৰি হ'ল মই আহো এতিয়া আহো দে ৰিয়া প্ৰথম দিনা দেখোতে দুচকুতে জানানে তোমাক প্ৰথম দিনা দেখোতে দুচকুতে জানানে ৰঙা ৰঙা কৃষ্ণচূড়াৰ ফুলে হাঁহিলে উৰুঙা উৰুঙা মনতে পদূলিত গোলাপ তগৰ নাহৰ ফুল ফুলিলে আবেলি ঐ আবেলি আবেলি হৈ গধূলি আবেলি ঐ আবেলি আবেলি হৈ গধূলি তোমাক চাবি বুলি বাটে চাই থাকোঁতে বেলি টুপিবলে কিয় পাহৰে তোমাক প্ৰথম দিনা দেখোতে বালিতে বালি মাহি চৰায়ে লুই তৰে বালিতে বালি মাহি চৰায়ে কিনো কথা পাতে বাৰু তুমি বুজানে কি জানি সিহঁতে ইজনে সিজনক আপোন কৰিব খোজে চিৰদিনলে আপোন আপোন এটি ভাৱ মনতে জাগিছিলে নাজানো কিয় বা মন এনেহে লাগিছিলে আজিৰে চিনাকি নহজে নামাৰে তোমাৰ মোৰ চিনাকি বহু যুগৰে তোমাক প্ৰথম দিনা দেখোতে ৰাতিনো সপোনতে তোমাক দেখি কাষতে
ৰাতি নৌ সপোনতে তোমাক দেখি কাষতে খুলি যাব খোজে জানা বান্ধোন বুকুৰে পুৱা ৰঙা বেলি দেখি চকু মেলি বহি বিচনাত বহু পৰলে উচুকি ঐ উচুকি আৰে হৈ মোৰো ৰাতি ৰ'দতে ধৰো মেলি তিতি যোৱা গাৰতি সপোনত জানানে নেদেখি তোমাকে দি থক বাহি তুমি কেতিয়াকে তোমাক প্ৰথম দিনা দেখোতে দুচকুতে জানানে তোমাক প্ৰথম দিনা দেখোতে দুচকুতে জানানে ৰঙা ৰঙা কৃষ্ণচূড়াৰ ফুলে হাঁহিলে উৰুঙা উৰুঙা মনৰে পদূলিত গোলাপ তগৰ নাহৰ ফুল ফুলিলে গোলাপ তগৰ নাহৰ ফুল ফুলিলে গোলাপ তগৰ নাহৰ ফুল ফুলিলে বাচ্চা আছ হ'বলা সি পিছে কেতিয়াবাই ঘৰ পালেগে ঘৰ পালেগৈ ঔ কি পথাৰৰ মাজেৰে শ্বৰ্টকাট মাৰিলে পৰহিলৈ মাতিছে বৰ ডাঙৰ ঠিকাদাৰ কামটো হ'বগৈ যেন লাগিছে অ' আজি আহিছহে আকৌ যাবৰ হ'লেই নে তেতিয়াহ'লে কাম বন নকৰি ঘৰতে বহি থাকোঁ তোক ভাত পানী ৰন্ধাত সহায় কৰি দিব পাৰিম সি মোক বৰ সহায় কৰি দিব মোক সহায় কৰি দিয়া মানুহৰ অভাৱ পৰা নাই বুজিছ মানুহ মানে মই কেলে যাম হে আহিব আহিব বুলি বাটত খাপপিটি থাকিলোগৈ তেওঁ পথাৰৰ চমু বাটেৰেহে ঘৰলৈ পোনালে বাৰু মাক বাপেকক লগ কৰিবলগীয়া আছিল বাবে তত নাইকিয়া হৈ চমু বাটেৰে গুচি গ'লগে মাফ কৰিব পাৰি কিন্তু এতিয়ালৈকে যে ইয়ালৈ অহা নাই সেইটো কথাটো মাফ কৰিব নোৱাৰি নাযাওঁ মই তেওঁক আৰু লগ কৰিব নাযাওঁ ঘৰতনো কাৰ কিটো কৰি থাকেগৈ অ তই মনে মনে আহি বহি আছহি যে নাই এইমাত্ৰ আহিছোহে তহঁতৰ ভালনে মাহী আছো আৰু দে কোনো ৰকম আমাৰ নোৱাৰো কি হেৰি নহয় পিছে তই থাকিবি নে আকৌ যাবিগৈ যাবতো লাগিবই কাম বন বিচাৰিব নালাগিব জানো এই হেৰি নহয় মাহী তৰা নাই আছে তৰা অ তৰা চুপ কিবা এটা ভাবিবলৈ নাপাওঁতে টিক টিক কৰিবলৈ আহিছ আজি যদি তেওঁ নাহে তোৰ অৱস্থাও কেহুৰামৰ নিচিনা কৰিম চিনি পোৱা নাই বুঢ়ী মাৰক বাপ তাই হ'বলৈ দায়িত্বহঁতক হাৱাইযোৰ তাই হনা বুলিহে ক'লেগৈ আৰু কি পিতাহঁতে চাগে ভাবি আছে মই চব কাম তাইক সুধিহে কৰোঁ কৰো মানে কি সদায় কৰিব লাগিব তই অহা অলপ দেৰি কৰিলি নহয় সেয়ে তাই গুজৰি গুবৰি কোঠাতে সোমাই আছে তুমিয়ে যোৱা আমি তাৰ কাষেৰে চাপিব পৰা নাই আইমণি তই সঁচাকৈ খুলি নেকি চেহ মইহে অলপ সোনকালে আহিব লাগিছিল তোক আচলতে বৰ ডাঙৰ কথা এটা ক'বলগীয়া আছিল আৰু মই নাথাকোঁতে যে তই পিতাহঁতৰ খবৰ লৈ আছিলি তাৰ বাবে তোক ধন্যবাদ এটাও জনাবলগীয়া আছিল বাৰু হ'ব দে এতিয়াতো দুদিনমান আছোৱেই লগ পাই থাকিমেই তই শু আহিলে 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 আহিলে
এইটো কোন? তইহে তোৰ কান্দিবলৈ কি হ'ল চাওঁ গুচ এইটো বলিয়া হ'ল নেকি বাৰু বাৰু মই ৰাইজৰ লগত কথা পাতি চাওঁ এতিয়া যা কি ভাল কৰিছ ইছ সি আকৌ তৰাক বিয়া কৰায় তেওঁৰ কোনো আপোন মানুহ নাই বুলি ভাবিছে আৰুনো কি গোটেই ৰাইজখনক গোটাই দিলো নহয় কেঁকুৰা চাপাটো এতিয়া কাণত ধৰি কান্দি দেখুৱাইছে সঁচাকৈ মই কেতিয়াবা ভাবো জানো ভাব মোৰ কথা আৰুনো কি তোৰ কথা মইতো ভাবিব লাগিব তোৰ বিশ্বাস হোৱা নাই নহয় এই গাঁওখনত মোতকৈ আপোন মানুহ আৰু তোৰ কোনোবা আছে নেকি মই যাওঁ আৰে সেইটো আকৌ কেনেকুৱা কথা মইতো তোৰ লগতে তৰাহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলো এতিয়া তই যাচোন মই ডাক্তৰ চাহাবৰ ঘৰলৈ যাব লাগে ডাক্তৰৰ ঘৰলৈ কিয় তোৰ কিবা অসুখ বিসুখ নহয় ডাক্তৰৰ ঘৰত ভাত ৰন্ধা মানুহ নাই বেমাৰী চাবলৈ মানুহটোৱে খাই বৈ থাকিব লাগিবতো মই আৰু কি ক'ম তুমি যি ভাল দেখা ঘৰতো কথাটো ক'ব লাগিছিল কেনেকৈ যে কওঁ আইমণিয়ে কি কয় আইমণি এইটো কথা ক'বলৈ তাইক ক'ব পাৰি নেকি চাওঁচোন বাৰু মোৰ কি ডাক্তৰ বাবু ল'ৰা এটা আছিল সিও ঘৰ এৰি বনৰীয়া হ'ল তাৰ পঢ়া শুনা নহ'ল ওপৰজনে তাইক বৰ পবিত্ৰ মন এটা দিছে যাৰ ঘৰলৈকে যাব আকাশৰ সৰহ পৃথিৱীলৈ নমাই আনিব দাইটি আৰে নীৰেণ তুমি আৰু ইয়াত আপুনি ইয়াক চিনি পাই হ'বলা চিনি পাওঁ মানে এওঁতো মোৰ ভাইটোৰ লগত একেলগে পঢ়ায় ইয়াৰ বিশ্বজিতৰ কাণ্ড দেখিছা এইখন যে তোমালোকৰ গাঁও সিটো মোক এবাৰ হ'লেও ক'ব পাৰে আপোনালোকৰ চিনাকি ওলাল যেতিয়া মই আহোঁহে তই ৰ হয় বাৰু কওকচোন আপোনাৰ ভাত ৰন্ধা মানুহ আহিল নে নাই মোৰ ভাত ৰন্ধা মানুহৰ কথা তুমি কেনেকৈ জানিলা হে অকল সেইটোৱে নে আপুনি কি খাই ভাল পায় কাৰ গান শুনে ঘৰত যে বেছিকৈ গেঞ্জি আৰু পাইজামা পিন্ধি থাকে ইত্যাদি এতিয়াতো সকলোৱে গম পায় কিন্তু আৰু ৰিয়া যে আপোনাৰ কোনোবা পেচেণ্টৰ ছোৱালী যাক আপুনি নিজৰ সন্তানৰ দৰে ডাঙৰ কৰিছে সেইটোও জানে আৰু এইবোৰ খবৰ দিছে আমাৰ গাঁৱৰ গেজেট আইমণিয়ে আইমণিয়ে বাৰু সেইবোৰ বাদ আৰু ৰঞ্জিত দা এইদৰে আৰু কিমান থাকিব বিয়া বাৰু পাতক বেয়া কথাটো ভাবিছো লগ এটা লাগে নব নব কিবা এটা খাবলৈ দিয়া না বিৰাট ভোক লাগিছে তুমি ইমান দেৰি ক'ত ঘূৰি ফুৰিছিলা হে কিয় কি হ'ল নীৰেণে আহি তোমাক বিচাৰি দুবাৰো উলটি গ'ল কিবা দৰকাৰী কথা আছিল বোলে দৰকাৰী কথা ৰ'বা কিবা এটাতো খাই যোৱা নেলাগে নব মই কুৰ্তিৰ ঘৰতে খামগৈ আহো হে প্ৰভু পাগলীজনী পিতাইহঁত মোমাইটিৰ ঘৰলৈ গৈছে সেইটো কথা এবাৰ কলি নহয় আচল কথাটো ক চাচোন ময়ো যে কিবোৰ কৰিছো আইমণি মই আচলতে বিয়া ঠিক কৰিছো বিয়া ঠিক কৰিছ কেতিয়া ৰ দিন বাৰৰ কথা পাছত আগতে পুৰাকৈ কথাটো শুনি ল আইমণি তই আমাৰ ডাক্তৰজনক কেনে দেখ ভাল মানুহ কিয় সুধিলি তেওঁ আচলতে মোৰ বন্ধু এজনৰ ককাই তেওঁৰ বিয়াখনৰ বাবেও তেওঁলোকৰ ঘৰত সকলোৰে বৰ চিন্তা কিন্তু আজি তেওঁ মোক বিয়া কৰাম বুলি কথা দিছে তই এইবোৰ কথা ক'বলৈ মোক মাতিছিলি নেকি তোকেইটো ক'ব লাগিব তেওঁ তোক বিয়া কৰাব খোজে কি চিঞৰছ কিয় তেওঁ তোক সঁচাকৈ ভাল পায় পাওক ভাল মইতো তেওঁক ভাল নাপাওঁ কি আকৰি ছোৱালী এইজনী এনেকুৱা মানুহ এজনকনো কোনোবাই ভাল নাপায়নে মইতো তেওঁক কথা দি আহিলো কথা দিলি এই কথা মোক ক'বলৈতো লাজ লগা নাই মইতো আন কাৰোবাক ভাল পাওঁ তই নেজানো নেকি তইও কাৰোবাক ভাল পাওঁ ঐ সেইবোৰ কথা তই জানো বুজি পাওঁ নীৰেণ মোক এই কথা সোধাৰ আগতে তই নিজকে সোধ ভাল পোৱা কাককৈ তই জানো আইমণি তই জনা হলে তই মোক আজি এনেকৈ নকলিহেঁতেন কাৰণ মই কেৱল তোক ভাল পাওঁ কেৱল তোক নীৰেণ আইমণি এইবোৰ তই কি কৈছ মইতো কেতিয়াও তোৰ বিষয়ে তেনেকৈ ভবাই নাই ভবা নাই যদি এতিয়া ভাব নীৰেণ চা মই যদি তোক নাপাওঁ আইমণি তই এতিয়া জোৰ কৰি মোৰ ভাল পোৱা আদায় কৰিবি নেকি মই তোক ভাল নাপাওঁ পাব নোৱাৰো কাৰণ তই আন কাৰোবাক আৰু মই ভাবিছিলো মই তৰাক ভাল পাওঁ বহু দিনৰ পৰাই ভাল পাওঁ
এতিয়াও একো হোৱা নাই আমি আগৰ দৰেই থাকিম আইমণি তোৰ একো হোৱা নাই তই আগৰ দৰে থাক আগতকৈও ভালকৈ থাক কিন্তু মোৰ যদি কেতিয়াবা বিয়া হয় কেৱল তোৰ লগতে হ'ব নহ'লে জোৰ কৰি টকা পইচা আদায় কৰিবলৈ আহিছো ইয়াত জোৰ কৰাৰ কি কথা আছে মোক মোৰ সম্পত্তিবোৰ দি দে মই যামগৈ কুলাংগা তোক সম্পত্তিৰ ভাগ লাগে মই জীয়াই থকালৈকে তোক ফুটা কৰি এটাও নিদিওঁ আঁতৰ ভালে ভালে আঁতৰ মিঠাই তই জীয়াই থাকিবলৈ মাত্ৰ 2টা দিন আছে ইমান তোৰ লোভ কিয় দে মাটি বাৰী কাগজ পত্ৰ দে মই যামগৈ ক'লো নহয় নিদিওঁ বুলি নহ'লে মই গাঁৱৰ ৰাইজ মাতি তোক জীৱনলৈ কোঙা কৰিম বাহিৰ হৈ যা ঘৰৰ পৰা আঁতৰ মোৰ চকুৰ আগৰ পৰা আইমণি এইবোৰ তই কি কৰিলি আইমণি 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 আহিলে মই আছো যেতিয়া তহঁতৰ আৰু চিন্তা নাই আগতে তই মোক ক্ষমা কৰিছো বুলি ক দাইটি নহ'লে আজি ময়ো তোৰ ভৰি এৰাত নাই
কেতিয়াবা বিয়া হয় কেৱল তোৰ লগতে হ'ব তোৰ লগতে হ'ব তোৰ লগতে হ'ব তোৰ লগতে হ'ব হাতনে মেলিবি ফুলনি ছিঙিবি কৰে পাত কাপোৰৰ লগতে মাহিয়াই খুন্দিলে হেতে জিমলা হে ফুল হৈ ফুলিলে তেজি মলা জৰা হৈ লাগিলে তেজি মলা ফুল হৈ ফুলিলে তেজি মলা জৰা হৈ লাগিলে তেজি মলা লাও হৈ বগালি চালতে জীৱনা অজলা খাওঁতে গমকে নাপালে মাহীয়াই খুন্দিলে তোক মাহীয়াই খুন্দিলে তোক পাতৰ কাপোৰৰ লগতে জীৱনতে জীৱলে কেলৈ জনমিলি তই কেলৈ জনমিলি তই ফুল হৈ ফুলিলি তেজি মলা জৰা হৈ লাগিলি